আমালৈ পৃথিৱীৰ বিশাল অৱদান এজন সাধাৰণ মানুহৰ বাবে নিৰূপণ কৰাটো কঠিন। তাতোকৈ অধিক কঠিন প্ৰকৃতি মানৱৰ সম্পৰ্ক বিশ্লেষণ কৰাটো। ইয়াতেই আহে এগৰাকী ভূগোলবিদৰ প্ৰসংগ। যিয়ে মানৱ জাতিৰ সৈতে প্ৰধান ভৌগোলিক বৈশিষ্ট্য যেনে প্ৰাকৃতিক অৱস্থা, জলভাগ আদিক সম্পৰ্কিত কৰে। এনে এজন ভূগোলবিদ আৰু মানৱতাবাদী ব্যক্তি হৈছে ডক্টৰ অবনী কুমাৰ ভাগৱতী। ভূগোল আৰু আনুষংগিক বিষয়সমূহত তেখেতৰ পাণ্ডিত্য অসাধাৰণ। আমি যাত্ৰা কৰিছিলোঁ পণ্ডিতজনৰ জীৱনচৰ্যাৰ বিষয়ে জানিবলৈ। 1955 চনৰ 1 ফেব্ৰুৱাৰীত অসমৰ নলবাৰী জিলাৰ কৈঠালকুছি গাঁৱত ভৱদেৱ ভাগৱতী আৰু দময়ন্তী দেৱীৰ ঘৰত তেওঁ জন্মগ্ৰহণ কৰে। পিতৃ ভৱদেৱ ভাগৱতী আছিল পণ্ডিত, সমাজ সংস্কাৰক আৰু এজন শ্ৰদ্ধাৰ ব্যক্তি। শৈশৱৰ পৰাই অবনী কুমাৰ ভাগৱতীয়ে তেওঁৰ জীৱনত প্ৰভাৱ পেলোৱা এক গ্ৰাম্য পৰিৱেশত ডাঙৰ দীঘল হৈছিল। তেওঁৰ প্ৰাথমিক শিক্ষা আৰম্ভ হৈছিল কৈঠালকুছি বিদ্যালয়ৰ পৰা। মই 1965 চনত প্ৰথমতে ইয়াতে আহি ভৰ্তি হৈছিলোঁ ক্লাছ 4ত, চতুৰ্থমান শ্ৰেণীত। তাৰমানে আমাৰ আগতে হাইস্কুলটো চতুৰ্থ শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে আছিলে। গতিকে মই চতুৰ্থ শ্ৰেণীত প্ৰথমতে এডমিশ্যন লৈ পঞ্চম ষষ্ঠ এনেকুৱাকৈ 1972 চনত মই মেট্ৰিক পৰীক্ষা দি তাৰপিছত ইয়াৰ পৰা মেট্ৰিক পাছ কৰিছোঁ। ভূগোলৰ প্ৰতি তেওঁৰ প্ৰেম আৰু সৰল আৰু বুদ্ধিমান ব্যক্তিত্ব প্ৰথম দিনবোৰতে স্পষ্ট হৈ পৰিছিল। জিঅ'গ্ৰাফি ছাৰ আমাৰ পৰিতেলুগৰ ছাৰ আছে, বহুতেই ষ্ট্ৰং মানুহ আছে। ভূগোলৰ মেপখন তেখেতে আঁকি দিছে, তেখেতৰ বেছি ভাল হৈছে। সদায় তেখেতৰ বেছি ভাল, তোমালোকেও এনেকুৱা ভাল এনেকৈ কয়। তেখেতৰ সদায় এই যে ভূগোলৰ এই হ্ৰদ বহাবাদ, এই পাহাৰ বহাবাদ, এই নদী বহাবাদ, তেখেতৰ সদায় তোমালোকেও কোনো হ'ল। তেওঁৰ যদি ভূগোলৰ তেতিয়াৰ পৰা বহুত ৰাপ আছে। আৰু প্ৰতিটো খোজতে আমাৰ ছাৰে খবৰ লৈ থাকে এইখন বিদ্যালয়ৰ যিটো চিনাৰী আৰু এইখন বিদ্যালয়ৰ যিটো ৰিজাল্ট পাতিৰো খবৰ লয়। তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ আৰু ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল। পাছলৈ গুৱাহাটী বিশ্ববিদ্যালয়ত বিভিন্ন জ্যেষ্ঠ পদত থাকি সেৱা আগবঢ়াইছিল। তেওঁৰ ওচৰৰ ঠাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদত আমি তেওঁৰ লগত কথা পাতিছিলোঁ। ডক্টৰ ভাগৱতীৰ লগত কথা পাতিলেই এজনে অঞ্চলটোৰ পৰিৱেশ তন্ত্ৰ আৰু পৰিৱেশৰ বিষয়ে বিতংকৈ জ্ঞান লাভ কৰিব পাৰে। উত্তৰ পূব অঞ্চল ব্ৰহ্মপুত্ৰ উপত্যকাকে ধৰি পেলাই এটা সময়ত জনসংখ্যা ইয়াতে বহুত কম আছিলে আৰু ইয়াৰ গোটেই প্ৰাকৃতিক অৱস্থাটো অত্যন্ত স্পৰ্শকাতৰ। ইয়াৰ তাৰমানে আমাৰ ভূমিৰ ঢাল আছে, তাৰপিছত আপোনাৰ নৈপৰীয়া অঞ্চল, তাৰপিছত পাহাৰীয়া অঞ্চল, আৰু তাত অৰণ্য ভূমি আছে, ঘাঁহনি আছে। জনসংখ্যা যদি বৃদ্ধি হৈ যায় তেতিয়াহ'লে এই পৰিৱেশৰ এই উপাদানবিলাকৰ ওপৰত এটা ডাঙৰ হেঁচা পৰে। সেইটো আমি সাধাৰণতে তাৰমানে 1 বৰ্গ কিলোমিটাৰত কিমান মানুহ আচলতে বসতি কৰে সেইটো আমি হিচাপ কৰি লওঁ। যদি 1 বৰ্গ কিলোমিটাৰ ভূমিত যদি বেছি সংখ্যক মানুহে বসতি কৰে তেতিয়াহ'লে পৰিৱেশৰ ওপৰত হেঁচাটো বেছিকৈ পৰে। আমি ইংৰাজীত এটা কথা কয় যে কেৰিং কেপাচিটি বুলি কয়। প্ৰত্যেকটা অঞ্চলৰে কিমান মানুহক ভৰণ পোষণ দিব পাৰিব, এটা অৰণ্য ভূমিয়ে কিমান জীৱ জন্তুক ভৰণ পোষণ দিব পাৰিব, তাৰ এটা সীমা থাকে। সেই সীমাটো যদি অতিক্ৰম কৰি যায়, এখন ঘাঁহনি পথাৰত যদি গৰু ম'হ চৰে, গৰু ম'হৰ সংখ্যা যদি বেছি বাঢ়ি যায় তেতিয়াহ'লে সেই ঘাঁহনি অঞ্চলত এটা নেতিবাচক প্ৰভাৱ পৰিব। ঠিক তেনেকুৱাকৈ আমাৰ এডৰা মাটি নাইবা এটা অঞ্চলত যিখিনি মানুহ আছে আৰু তাত যদি জনসংখ্যাটো ক্ৰমান্বয়ে বৃদ্ধি পাই গৈ থাকে তেতিয়াহ'লে বৰ্ধিত জনসংখ্যাই আচলতে সেই
অঞ্চলটোৰ যিটো পৰিৱেশ বুলি ক'লে আমি মাটি বুজিম, পানী বুজিম, তাৰ জলবায়ু বুজিম, তাৰ অৰণ্য বুজিম, ঘাঁহনি অঞ্চল বুজিম, সেইবিলাকৰ ওপৰত তাৰ প্ৰভাৱ বিস্তাৰ কৰি পেলাই বহুত ধৰণৰ সমস্যাৰ সৃষ্টি কৰে। আৰু সেইটো কথা সেইকাৰণে আমাৰ বিশেষকৈ উত্তৰ পূৰ্বাঞ্চল, ব্ৰহ্মপুত্ৰ উপত্যকা, অসম, ইয়াতে আমি খুব সাৱধান হ'ব লাগে যাতে জনসংখ্যাৰ হেঁচা আমাৰ এই স্পৰ্শকাতৰ পৰিৱেশৰ ওপৰত খুব বেছিকৈ পৰি পেলাই আমাৰ যাতে পৰিৱেশ নষ্ট নকৰে, সেইটো আমি খুব লক্ষণীয় কথা। তেওঁৰ জ্ঞানে প্ৰকৃতি আৰু মানুহৰ সহাৱস্থানৰ পাঠ উদ্ধাৰ কৰাত সহায় কৰে। সংস্কৃতি আমাৰ সমাজ গোটেই নদীখনৰ লগত জড়িত হৈ আছে। তো নদীখন বুলি ক'লে আৰু দুই পাৰৰ যিটো সাৰুৱা ভূমি আমি প্লাৱন ভূমি কওঁ, বানপানীয়ে সৃষ্টি কৰা সাৰুৱা ভূমি, তাতে মানুহবিলাক আছে। আৰু সেই মানুহে এই নদীয়ে সৃষ্টি কৰা পৰিৱেশৰ লগত সুন্দৰকৈ সঁহাৰি জনাই তেখেতসকলে বসতি কৰি আছে। আৰু তেওঁলোকে সুন্দৰভাৱে পৰ্যবেক্ষণ কৰি বিভিন্ন গীত মাতৰ যোগেদিও এই নদীখনৰ কথা প্ৰকাশ কৰিছে। আনকি আমাৰ কিছুমান চহা কৃষক আজিৰ পৰা 100 বছৰ 150 বছৰ আগত আমাৰ অসমৰ যিসকলে লোক সংস্কৃতিৰ কাম কৰিছে, লোকগীতৰ সংগ্ৰহ কৰিছে, তেওঁলোকে দেখা পাইছে যে তেওঁলোকে এই উপত্যকাটো, ইয়াৰ পৰিৱেশ ইমান ভাল পায়, তাৰ লগত ইমান ধৰণে জড়িত হৈ আছে, তেওঁলোকে সেই গোটেই পৰিৱেশ পৰিস্থিতিটো সুন্দৰকৈ অনুধাৱন কৰি তেওঁলোকে মানে মুখে মুখে চলি অহা গীতেৰেও প্ৰকাশ কৰিছিলে। বৰ আচৰিত লাগে, আমাৰ ছয়গাঁও অঞ্চলৰ কোনোবা চহা কৃষকে আজিৰ পৰা 150 বছৰ আগতেই এটা গীতত তেওঁলোকে কৈছিলে, সেইটো আমাৰ অধ্যাপক প্ৰফুল্ল দত্ত গোস্বামীয়ে সংগ্ৰহ কৰিছিলে। তাত কৈছিলে যে দহোটা সূৰুযে পৃথিৱী দহিব, নদীও উফন্দি উঠিব। কৈছিলে এনেকুৱাকে যে আমাৰ উত্তাপ ক্ৰমান্বয়ে বাঢ়িব। আমি যে আজি গোটেই পৃথিৱীত জলবায়ুৰ পৰিৱৰ্তন এটা আমি পাইছোঁ, উত্তাপ বৃদ্ধি হোৱাৰ কথা পাইছোঁ। আমাৰ সাধাৰণ কৃষকজনে মোৰ ভাবিলে আচৰিত লাগে, আজিৰ পৰা 150 বছৰ আগত তেওঁ কেনেকুৱাকৈ সেইটো কথা অনুভৱ কৰিছিল। তেওঁৰ জীৱনৰ যিটো অভিজ্ঞতা, পৰম্পৰাগতভাৱে তেওঁলোকৰ পিতৃ মাতৃ বা উত্তৰ পুৰুষৰ পৰা অভিজ্ঞতা, আৰু তেওঁৰ নিজৰ অভিজ্ঞতাৰ ভিত্তিত তেওঁ অনুভৱ কৰিছিল যে লাহে লাহে কিবা এটা জলবায়ুবিক পৰিৱৰ্তন আহিছে নেকি। গাঁৱৰ মানুহ, ছাত্ৰ ছাত্ৰী, যুৱক যুৱতীসকলৰ সৈতে একেদৰেই তেওঁৰ যোগাযোগৰ সহজ পদ্ধতিয়ে পৰিৱেশ সংৰক্ষণৰ বিষয়ে সজাগতা সৃষ্টি কৰাত বিপুলভাৱে ফলপ্ৰসূ হৈছে। ভাগৱতী ছাৰৰ বিষয়ে মই যদি একেষাৰে ক'ব লাগে, এটা কথাই খুব মোক আকৰ্ষিত কৰে, যিটো হ'ল তেখেতৰ অসমৰ গাঁও সমাজ এইবিলাকৰ প্ৰতি তেওঁৰ যিটো দায়বদ্ধতা, প্ৰতিটো তেওঁৰ সকলো কামৰ যোগেদি অসমীয়া সমাজ জীৱনৰ প্ৰতি তেওঁ কণ্ট্ৰিবিউট কৰিবলৈ চাই আছে। আৰু আন এটা কথা খুব উল্লেখযোগ্য যে তেখেতৰ যিটো অবজাৰ্ভেশ্যন, যিকোনো পৰিস্থিতিতেই তেখেতে অবজাৰ্ভ কৰি এটা সাৰাংশলৈ আনিব পৰা যিটো ক্ষমতা, সেইটোৱে আমাক যে ছাত্ৰ হিচাপে বা সহকৰ্মী হিচাপে বহু ক্ষেত্ৰত আমাক সহায় কৰি আছে। আৰু বিশেষকৈ তেখেতৰ আমি যদি বিদ্যায়তনিক দিশটোৰ কথাও চাওঁ, তেখেতে মানে সেই বিদ্যায়তনিক দিশটোৰ যোগেদিও তেখেতে আমাৰ ছাত্ৰ ছাত্ৰীসকলক যথেষ্টখিনি প্ৰভাৱান্বিত কৰিছে। ছাৰ এনে এগৰাকী ব্যক্তি যে অসমৰ যিকোনো এখন গাঁৱতো যদি ছাৰ সোমাই যায়, মানুহে আগুৰি ধৰা মানুহে আগুৰি ধৰা এজন মৰমীয়াল ব্যক্তি। আৰু ছাৰৰ যিটো বিশাল ব্যক্তিত্ব, যিটো আদৰ্শ, আজি তাৰিখত সঁচাকৈ বিৰল। আৰু ভাগৱতী ছাৰে এটা খুব জাতীয় দায়িত্ব পালন কৰিছে বুলি মই ভাবোঁ। এইটো হ'ল কি যে তেখেতে অসমৰ আমাৰ যিটো আঞ্চলিক ভূগোল, এই আঞ্চলিক ভূগোলৰ বিষয়ে ছাৰৰ যিটো দখল, যিটো জ্ঞানৰ যিটো মানে বিশালতা, সেইটো আমি ঢুকি নাপাম। আৰু আঞ্চলিক ভূগোলৰ প্ৰতি আমাৰ মানুহৰ মাজত যিটো মানে সচেতনতা জাগ্ৰত কৰিছে বা পাৰিপাৰ্শ্বিকতাৰ প্ৰতি যিটো সংবেদনশীলতা জাগ্ৰত কৰিছে, এই ক্ষেত্ৰত ছাৰে অসমৰ বিভিন্ন ঠাইত মানে গাঁৱে ভূঞে মেল মিটিং কৰি মানুহক এই আমাৰ অঞ্চলৰ প্ৰতি যিটো মানে জাতীয় চেতনা জাগ্ৰত কৰাৰ ক্ষেত্ৰতে হওক বা আমাৰ পাৰিপাৰ্শ্বিকতাৰ ক্ষেত্ৰত মানে যিটো আৱেগিক এটা মানে সম্পৰ্ক আমাৰ আছে নহয়, এইবিলাক জাগ্ৰত কৰাৰ ক্ষেত্ৰতে হওক ভাগৱতী ছাৰৰ এটা বিশাল ভূমিকা ছাৰে পালন কৰি আহিছে ভাগৱতী ছাৰে। আৰু মই এটা কথা ক'ব লাগিব যে অৱনী ভাগৱতী ছাৰক আমাৰ আচলতে বহুত মানুহে এতিয়াও ভালকৈ বিশ্লেষণ বা পৰ্যালোচনা নকৰিলে তেখেতৰ জীৱনৰ ওপৰত। এতিয়া যথেষ্ট সময় আছে। তেনেকুৱা এগৰাকী ব্যক্তিয়ে আচলতে তেখেতে নীৰৱে বহুত কাম কৰিছে। তেখেতে 30খনৰো ওপৰ মানে গ্ৰন্থ অসমীয়াত লিখিছে। আৰু ভূগোলক মানে আচলতে সাহিত্যলৈকে ৰূপান্তৰিত কৰাৰ ক্ষেত্ৰত ভাগৱতী ছাৰৰ ভূমিকা অপৰিসীম। আৰু সেই কথাটো আমাৰ হোমেন বৰগোহাঁই ছাৰে কৈছে। হোমেন বৰগোহাঁই ছাৰে ভাগৱতী ছাৰৰ এখন কিতাপ আছে, দেশ নৈ আৰু মানুহ। সেই কিতাপখনত পাতনি হোমেন বৰগোহাঁই ছাৰে লিখিছে। তেওঁ কৈছে যে ভূগোলক গল্প আৰু উপন্যাসৰ দৰে সুপাঠ্য আৰু মনোৰম কৰাৰ ক্ষেত্ৰত অৱনী ভাগৱতী ছাৰৰ মানে এইটো মানে যথেষ্ট অৱদান আছে।
মানুহ আৰু প্ৰকৃতিৰ মাজৰ এই নিবিড় সম্পৰ্কক এক অনন্য ৰূপত প্ৰতিষ্ঠা কৰি প্ৰাকৃতিক ভাৰসাম্যতা ৰক্ষাৰ হকে ডক্টৰ অৱনী কুমাৰ ভাগৱতীদেৱৰ দৰে সাধক গৱেষকসকলে আমাক যি মাৰ্গদৰ্শনৰ সন্ধান দিছে তাক আমি সকলোৱে অনুকৰণ কৰা উচিত। যে প্ৰকৃতি আচলতে কেনেকৈ সজায়, সন্মুখৰ ফালে পাহাৰ, মেঘালয় মালভূমিৰ বিস্তাৰিত পাহাৰ, মাজত বিলখন, তাৰ পিছফালে আকৌ পাহাৰ, সেইবিলাকো ভূতাত্ত্বিকভাৱে মেঘালয় মালভূমিৰে অংশ। য'ত বৃষ্টিপাত বেছিকৈ হয় তাত নৈ বেছিকৈ থাকে আৰু নৈৰ আশে পাশে বিল থাকে। আমাৰ যদি গোটেই গুৱাহাটী অঞ্চলটোৰ কথা আমি ভাবোঁ তেতিয়াহ'লে প্ৰকৃতিয়ে আটাইতকৈ সুন্দৰভাৱে এটা ভাৰসাম্য ৰক্ষা কৰি এই অঞ্চলটো সজাইছিলে। মানুহে তাত বসতি কৰিলে, মানুহে বসতি কৰোঁতে সুবিধাজনক ঠাইবিলাকত বসতি কৰিলে, জনসংখ্যা বাঢ়িল। গুৱাহাটী মহানগৰৰ 1901 চনত জনসংখ্যা আছিল মাত্ৰ 10,000 আৰু সেইটো জনসংখ্যা আহি পেলাই এতিয়া প্ৰায় 15 লাখ মানুহ হ'ল। এই মানুহ যে জনসংখ্যা বৃদ্ধি হ'ল, মানুহে লাহে লাহে বসতি বিস্তাৰ কৰিলে, বিভিন্ন ধৰণৰ নিৰ্মাণ কাৰ্য চলিল আৰু ইয়ে আমাৰ এই দীপৰ বিল অঞ্চলত এটা ডাঙৰ হেঁচা দিলে। আমি যিকেইখন নৈ দেখিছোঁ, সৰু সৰু নৈ, ভৰলু, বাহিনী, সেই নৈবিলাকো ইয়ালৈকে বৈ আহিছিলে আৰু ইয়াৰ পৰা পানী গৈ পেলাই ব্ৰহ্মপুত্ৰ নদীত পৰে। কেতিয়াবা ব্ৰহ্মপুত্ৰ নদীত যেতিয়া পানী ওপৰলৈ উঠি আহে, পানীৰ পৃষ্ঠ বাৰিষা, তেতিয়া ব্ৰহ্মপুত্ৰৰ পানী বিললৈ সোমাই আহে আৰু বিলত যেতিয়া পানী বাঢ়ে খৰালি, বিলৰ পানী নৈলৈকে বৈ যায়। এইটো এটা প্ৰাকৃতিকভাৱে এটা মিলনথলী আৰু এই গোটেই দীপৰ বিলে আচলতে আমাৰ গুৱাহাটী অঞ্চলৰ যিটো প্ৰাকৃতিক ভাৰসাম্য, সেই ভাৰসাম্য ৰক্ষা কৰাত এটা ডাঙৰ ভূমিকা পালন কৰে। কেৱল প্ৰাকৃতিক ভাৰসাম্য পালন কৰাই নহয়, ই আমাক বিভিন্ন ধৰণৰ সম্পদ যোগান ধৰিছে। আমি ইয়াত বিভিন্ন ধৰণৰ উদ্ভিদ আৰু প্ৰাণী, মাছ, কাছ এইবিলাক আমি পাওঁ। গতিকে জৈৱ বৈচিত্ৰ্যৰ ফালৰ পৰা অতি চহকী গুৱাহাটী মহানগৰৰ যিটো মাইক্ৰ' ক্লাইমেট, আমি ক্ষুদ্ৰ জলবায়ু বুলি কওঁ, আঞ্চলিক জলবায়ু বুলি কওঁ, তাতে এটা ডাঙৰ ভূমিকা আছে। আজিও যেতিয়াই সময় পায় তেওঁ প্ৰকৃতিৰ মাজলৈ ওলাই গৈ ভৌগোলিক আৰু পৰিৱেশগত জটিলতাসমূহ অধ্যয়ন কৰে। আমি এইখিনি একেবাৰে ব্ৰহ্মপুত্ৰই জমা কৰা সতেজ মাটি যোৱা বছৰ ইয়াতে জমা কৰিছে আৰু এই মাটিৰ লগত এই ঝাওবনৰ গুটিবিলাক ভাহি আহিছিলে। এতিয়া গুটিৰ পৰা এই ঝাওবনৰ পুলিবিলাক হৈছে। এইবিলাক নৈপৰীয়া উদ্ভিদ আৰু ব্ৰহ্মপুত্ৰৰ পাৰত আৰু আমাৰ যিবিলাক ডাঙৰ উপনদী আছে তাৰ পাৰত এই ঝাও গছবিলাক পোৱা যায়। আৰু এই ঝাও গছবিলাক আচলতে বিশেষকৈ মাটি ধৰি ৰখাৰ ক্ষেত্ৰত, ভূমিক্ষয় বাধা দিয়াৰ ক্ষেত্ৰত এই ঝাও বনৰ এটা ডাঙৰ ভূমিকা আছে। এই ঝাও বনবিলাকৰ আমি সৰু সৰু দেখিছোঁ এতিয়া, তাৰ শিপাবিলাক বহুত তললৈকে যাব। কেতিয়াবা গছডাল আমি ওপৰৰ ফালে যিখিনি দেখিম তাতকৈ শিপা দুগুণমান তললৈকে গুচি যায়। শিপা তালৈকে যাব য'ত পানীৰ লেয়াৰটো আছে। গতিকে আৰু এই গছজোপা অতি কঠিন। আমাৰ নৈপৰীয়া মানুহবিলাকে এই গছ বিশেষকৈ মানে খৰি হিচাপে ব্যৱহাৰ কৰে, উত্তম খৰি একেবাৰে। গতিকে কিন্তু এই বনবিলাক যদি প্ৰাকৃতিকভাৱে নদীৰ পাৰে পাৰে থাকি যায়, আমি ইয়াত যেনেকৈ দেখিছোঁ, তেতিয়াহ'লে সেই ঠাইখিনিৰ ভূমিক্ষয়টো যথেষ্ট কমি থাকে। আৰু এই বনবিলাক যদি আমি যিকোনো কাৰণতে নষ্ট কৰোঁ তেতিয়াহ'লে ভূমিক্ষয়টো বাঢ়ি যায় ক্ৰমান্বয়ে আৰু আমাৰ যিটো নৈপৰীয়া যিটো আমাৰ খহনীয়া, সেই খহনীয়াও বাঢ়ি যাব যদিহে এই নৈপৰীয়া এই উদ্ভিদবিলাক আমি নষ্ট কৰোঁ। বৰ্তমান গুৱাহাটী বিশ্ববিদ্যালয়ৰ সমীপত তেখেতৰ নিজা বাসগৃহত পত্নী, পুত্ৰ, কন্যাৰ সৈতে ডক্টৰ অৱনী কুমাৰ ভাগৱতীৰ পৰিয়ালটো সুখ শান্তিৰে ভৰা সৰু পৰিয়াল। তেওঁৰ পুত্ৰ কন্যাই ঘৰৰ পৰা আঁতৰত উচ্চ শিক্ষা গ্ৰহণ কৰি আছে। বৰ্তমান মই ভাগৱতী ছাৰৰ ঘৰত আহি উপস্থিত হৈছোঁ আৰু ঘৰলৈ আহি দেখিলোঁ তেখেতে বহুতো কিতাপ লিখিছে, বহুতো কিতাপ সম্পাদনা কৰিছে। ছাত্ৰ ছাত্ৰীসকলৰ বাবেও তেখেতে কিতাপ লিখিছে আৰু দুখনমান মই কিতাপ লৈছোঁ তেখেতৰ বিষয়ে জানিবলৈ। এই কিতাপকেইখন মই ঘৰলৈ লৈ যাম পঢ়িবৰ বাবে আৰু বৰ্তমান মই ছাৰৰ বাবে অপেক্ষা কৰি আছোঁ। ছাৰ, হয় ছাৰ, আপোনাৰ দুখনমান কিতাপ মই লৈছোঁ পঢ়িবৰ বাবে।
ছাৰ আপোনাৰ বিষয়টো বহুত কথাই গম পালোঁ আপোনাৰ শৈশৱৰ বিষয়ে জানিলোঁ শিক্ষা জীৱনৰ বিষয়ে জানিলোঁ আপোনাৰ কৰ্মজীৱনৰ বিষয়ে কথা পাতিলোঁ এতিয়া কওকচোন বাৰু ছাৰ আপুনি আজৰি সময়ত কেনেকৈ সময় অতিবাহিত কৰি ভাল পায় গতিকে আমাৰ সাধাৰণতে কলেজত অধ্যাপনা কৰিছিলোঁ বিশ্ববিদ্যালয়ত অধ্যাপনা কৰিছোঁ আমাৰ এটা নিৰ্দিষ্ট সময় থাকে আচলতে কিন্তু ঘৰত আহি পেলাই ৰাতিপুৱা কিছু সময় পোৱা যায় আৰু সন্ধিয়া ৰাতি কিছু সময় পোৱা যায় আৰু সেইখিনি সময় যিহেতু আমি মূলতঃ শিক্ষাৰ লগত জড়িত মানুহ সেইকাৰণে আমি কিতাপ পাতি তাৰপিছত অলপ লেখা মেলা সেই ধৰণৰ কথাতে আমি সাধাৰণতে ব্যস্ত থাকোঁ আৰু কেতিয়াবা আমাৰ গৱেষকসকল আছে আমাৰ গৱেষণা কৰে তেওঁলোকৰ লিখাবিলাক চাব লাগে তেওঁলোকক পৰামৰ্শ দিব লাগে আচলতে সেই ধৰণে যায় কৰে সময়খিনি ছাৰ আমি জানিব পাৰিছোঁ আপুনি অল ইণ্ডিয়া ৰেডিঅ'ৰ লগত জড়িত আৰু আপুনি শুনিও খুব ভাল পায় আৰু আপুনি লগতে থিয়েটাৰো খুব ভাল পায় এই বিষয়ে কিছু কথা জনাব মানে মোৰ জন্মস্থানৰ ওচৰতেই আমাৰ থিয়েটাৰ যাত্ৰা পাৰ্টিও আছিল থিয়েটাৰ আছিল আমাৰ গোটেই অঞ্চলৰ মানুহখিনি খুব থিয়েটাৰ প্ৰেমী আমাৰ সুৰদেৱী থিয়েটাৰ আৰু যাত্ৰা পাৰ্টি কেইবাটাও আছিলে আৰু আমি সেইবিলাক চোৱাটো আমাৰ একেবাৰে বিমল আনন্দ কাৰণ আমাৰ গাঁৱত আমাৰ সেই সময়ত অন্য কোনো মনোৰঞ্জনৰ বিশেষ ব্যৱস্থা নাছিলে গতিকে আমি নাটক চাই আৰু বহুত দূৰলৈকে আমি কেতিয়াবা খোজকাঢ়ি 10 কিলোমিটাৰ 8 কিলোমিটাৰ কেতিয়াবা চাইকেলত গৈ আমি গোটেই ৰাতিটো এই যাত্ৰা পাৰ্টি তাৰপিছত থিয়েটাৰ এইবিলাক চাওঁ আৰু মই নিজে সেইবিলাক অনুকৰণ কৰি আমি অলপ অভিনয় কৰিছিলোঁ অভিনয় মানে গাঁৱত আমি বছৰত এবাৰ চবেই লগ লাগি পেলাই এনেকুৱাকৈ কিবা এখন নাটক লৈ পেলাই আমি কৰোঁ সেইবিলাক মানে খুব জনপ্ৰিয় আছিল আমি এইবিলাক খুব মই খুব প্ৰয়োজনীয় বুলি ভাবোঁ সেই সময়ত আৰু নাটকৰ যিবিলাক বিষয়বস্তু নাটকৰ যিবিলাক বক্তব্য সেইবিলাকে সমাজৰ ওপৰত ডাঙৰ প্ৰভাৱ পৰিছিলে আৰু আমাৰ সমাজ সংস্কাৰৰ ক্ষেত্ৰত এই নাট্য আন্দোলনৰ এটা ডাঙৰ ভূমিকা আছিল আৰু ৰেডিঅ'ৰ কথাটো আমিতো সৰুৰ পৰা ৰেডিঅ' মোটামুটি শুনিছোঁ আৰু ৰেডিঅ' অল ইণ্ডিয়া ৰেডিঅ' গুৱাহাটীৰ লগত আমাৰ সম্পৰ্ক হ'ল মই তাত বহুত মানে প্ৰগ্ৰাম কৰিছোঁ মই সৰু নাটিকা তাৰপিছত কথিকা এইবিলাক মই তাত বহুতো কৰিছোঁ আৰু মই শেহলৈকে মই এইটো অনুভৱ কৰোঁ যে আমাৰ ৰেডিঅ'ই আমাৰ অসমীয়া ভাষা সংস্কৃতি আৰু অসমীয়া ভাষাটো আমি কি ধৰণে ক'ব লাগে উচ্চাৰণ কেনেকৈ কৰিব লাগে এইটো ক্ষেত্ৰত ৰেডিঅ'ৰ ভূমিকা সুদূৰ প্ৰসাৰী আৰু মইতো ভাবোঁ যে অসমীয়া ভাষাটোৰ কথন প্ৰণালী নাইবা তাৰ ৰচনাৰ ক্ষেত্ৰতো ৰেডিঅ'ৰ এটা খুব ডাঙৰ ভূমিকা আছে আৰু আমি যে এই গীত মাত নাটক এইবিলাক ৰেডিঅ' নহ'লে মইতো ভাবোঁ যে অসমীয়া গোটেই সমাজ সংস্কৃতি শিক্ষাটো আধৰুৱা হৈ থাকিব যেন মোৰ লাগে ছাৰ আৰু এটা কথা আপোনাক মই যেতিয়াই দেখিছোঁ খুব এক্টিভ দেখিছোঁ আৰু ফিজিকেলি ফিট আপুনি নিজকে কেনেকৈ মেইনটেইন কৰে বাৰু এই বয়সত সেইটো এটা বৰ দীঘলীয়া কথা তাৰমানে আমাৰতো গাঁৱত জন্ম গতিকে গাঁৱত পথাৰত দৌৰা গছত উঠা নৈ পাৰ হোৱা এইবিলাক আমি সৰুৰ পৰা কৰিছোঁ গতিকে আমাৰ সাধাৰণতে যিটো পৰিকল্পিত মানে ব্যায়াম সেইটো আমাৰ স্বতঃস্ফূৰ্তভাৱে আমাৰ গ্ৰাম্য জীৱনত সেইবিলাক কথা হৈছে আৰু তাৰপিছত আমাৰ খাদ্যটো আমাৰ খুব ভাল খাদ্য আছিল আমাৰ সেইখিনি মাছৰ ঠাই তাৰপিছত শাক পাচলিৰ ঠাই তেতিয়া ৰাসায়নিক দ্ৰব্য এইবিলাক প্ৰয়োগ কৰাৰ কথা নাছিলে গতিকে আমি সুন্দৰভাৱে খাই লৈ আমাৰ গোটেই শৈশৱ কালটো গৈছে আৰু পৰৱৰ্তী কালত মই নিজে অৱশ্যে মই চাইকেল চলাইছিলোঁ গোটেই বিশ্ববিদ্যালয়ৰ চৌহদত মই চাইকেল চলাওঁ চাইকেল এটা খুব ভাল বাহন আৰু তাৰপিছত মই যোৱা প্ৰায় 20-25 বছৰ ধৰি পেলাই মই ৰাতিপুৱা প্ৰায় এঘণ্টা খোজকাঢ়োঁ গতিকে খোজকাঢ়োঁ মানে মই 4:30-5টা ঠাণ্ডা গৰম লৈ পেলাই অলপমান পাৰ্থক্য আহে কিন্তু সেইখিনি খোজকাঢ়ি মানে শাৰীৰিক এটা ব্যায়াম হয় আৰু মানসিকভাৱে এটা ভাল প্ৰস্তুতি চলে এই ৰাতিপুৱাৰ এটা সুন্দৰ ৰাতিপুৱা কেতিয়াবা জাম চৰাই দেখিলোঁ গছ দেখিলোঁ কেতিয়াবা নিয়ৰ পৰি আছে কেতিয়াবা কুঁৱলী তাৰ মাজে মাজে গৈ মই গোটেই দিনটোৰ কাৰণে সেই এঘণ্টাত এটা প্ৰস্তুতি চলাওঁ আৰু মোৰ কেইবাজনো বন্ধু আছিল মোৰ শিক্ষক আছিল আমি একেলগে গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদত খোজ কাঢ়িছিলোঁ আৰু মই এতিয়াও সেই কামটো কৰি আছোঁ আৰু মই ভাবোঁ খোজ কঢ়াটোৱে আমাক বহুত ক্ষেত্ৰত শাৰীৰিকভাৱে সুস্থ কৰি ৰখাত আৰু মানসিকভাৱেও আমাক সক্ৰিয় কৰি ৰখাত সহায় কৰে তেওঁৰ ঘৰত থকা স্মাৰক গ্ৰন্থ আৰু স্মাৰক চিহ্নৰ এক বিশাল সংগ্ৰহে
মানুহজনৰ প্ৰতি সমাজৰ সন্মান আৰু ভালপোৱাক প্ৰতিফলিত কৰে। মোৰ লিখা মেলা অলপ কম, ইমান কিন্তু তেখেতক মই হেল্প কৰোঁ সেইবিলাকত। কিতাপ চিতাপবিলাকে ধৰক বিচাৰি কি লাগে সেনেকে মই দিওঁ। মই অকণমান তাৰমানে ড্ৰয়িং চয়িং কৰি মই খুব ভাল পাওঁ আৰু মই চিলাই কৰি ভাল পাওঁ। সেইবিলাক কৰি মই থাকোঁ আৰু তেখেতে কিন্তু সেইবিলাকতো মোক মানে এই মই কোনডাল সূতা কেনেকুৱা ৰঙৰ কোনখন কাপোৰত দিলে ভাল হ'ব সেইবিলাকত তেখেতৰ অলপ আৰ্টিষ্টিক মাইণ্ডটো আছে। গান গাই সুৰি খুব বজায়। ছাৰ, মই জানিব পাৰিছোঁ আপুনি গান গাই ভাল পায় আৰু লগতে সুহুৰিও বজায় মাজে সময়ে। ও বিদেশী বন্ধু দুর্ভোগিয়া, আজি কিয়নো বন্ধু অকলশৰীয়া, প্ৰেমৰ সাগৰে জাহাজ মেলিলি নাপালি কোনো বন্দৰ, সৰু চাক নৈয়াতে বন্দী হলি হেৰুৱালি তোৰে লংগৰ, ও বিদেশী বন্ধু দুৰ্ভোগিয়া। এনেকৈ আমি আৰু অলপ অলপ ক'ৰবাত আৰু চান্স পালে নিজৰ মানে আনন্দৰ কাৰণে অলপ এইবিলাক গাওঁ আৰু এনেকুৱা ধৰণে। আৰু যদি অকলশৰীয়াকৈ থকা যায়, কোনো নাই, মোৰ গানটো বহুত ভাল হয়। কাৰণ মানে নিজে গালো, নিজে শুনিলো, এইটো এটা ডাঙৰ আৰ্ট কিন্তু। আৰু এটা গান যেতিয়া মানে নিজে নিজে গাব আৰু নিজে অকলশৰে নীৰৱে শুনিব, সেই গানে অন্তৰলৈকে সোমাই যায় আৰু মানুহজনক এটা বিমল আনন্দ দিয়ে। প্ৰতিজন সফল পুৰুষৰ আঁৰত এগৰাকী নাৰী থাকে। তেওঁৰ পত্নী যেন ঠিক তেনেকুৱাই। তেওঁৰ সহজ যোগাযোগ পদ্ধতিয়ে পৰিৱেশ সংৰক্ষণৰ বিষয়ে সজাগতা সৃষ্টি কৰাত বিপুলভাৱে ফলপ্ৰসূ হৈছে। আজিকালি তেওঁ লিখনি আৰু সুচিন্তিত কাৰ্যৰ জৰিয়তে সমাজলৈ নিজৰ শ্ৰেষ্ঠ প্ৰতিদান দিবলৈ চেষ্টা কৰে। শাৰীৰিক ভৌগোলিক বৈশিষ্ট্য আৰু ইয়াৰ মানৱীয় অৰ্থবোধে তেওঁক চিন্তিত কৰে। সহজেই ক'ব পাৰি যে ধৰিত্ৰী আই অৱনী কুমাৰ ভাগৱতীৰ দৰে পুত্ৰৰ সৈতে অতিকে সুখী হ'ব, যিয়ে নিজ প্ৰচেষ্টাৰে তেওঁক ৰক্ষা কৰিবলৈ যুঁজাৰু হিচাপে থিয় দিছে। মহাবাহু ব্ৰহ্মপুত্ৰ মহামিলনৰ তীৰ্থ, কত যুগ ধৰি আহিছে প্ৰকাশী সমন্বয়ৰ অৰ্থ, মহাবাহু ব্ৰহ্মপুত্ৰ।